নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দিনন দিয়া ব্লগ। আজি মানে বন্ধুসকল পদুমীৰ সৈতে গৈ আছো পাহাৰৰ ওপৰত মানে ৰবাৰ কালেক্ট কৰিবলৈ। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈ চাই থাকক। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ পদুমীৰ সৈতে। নাকি পদুমী চাওক প্ৰায় একদম কি কয় এইটো কুলচি। পদুমী কুলচি লৈ মই এইটো টেমা লৈ কুম্বাই বুলি কোৱা হয় ৰাইজ আমাৰ ভাষাত চাওক। সেইটো হৈছে ৰবাৰ বাগান। আমি গৈ আছো আৰু কেনেকৈ যাব লাগে দেখাই আছো। ঠিক মানে খুব ডেঞ্জাৰ ৰাস্তা বন্ধুসকল, পাহাৰৰ ওপৰত একদম উচ্চা। মানে উঠোতে যিমান ভাগৰ লাগে না, কাম কৰোঁতে ইমান ভাগৰ নালাগে, হয় না নহয়? কালেক্ট কৰোঁতে ইমান ভাগৰ নালাগে, খালি উঠোতে তামাম ভাগৰ লাগে। তুমি চেচ এই যে চেলচেলা উঠোতে চেলচেলা আৰু কি কাম কৰিব। কাম কালেক্ট কৰাত ইমান ভাগৰ নালাগে বাৰু, ঠাণ্ডা ঠাণ্ডা ভালহে লাগে না। উঠিলে দিয়ক তুমি ইয়াৰ পৰা তুলি লৈ যাওক, এই নামাৰ পৰা এইটো সমান তুমি অলপ মই অলপ নেকি। আহক এই যে এইটো ড্ৰেইন আছে নহয়, এনেকুৱা কৰি খাল আছে, খাল হয়। সমান ভাগ ষ্টেপ আছে আমাৰ পাহাৰটো, মানে তলৰ ষ্টেপটো পদুমী কালেক্ট কৰিব আৰু সেই ওপৰৰ ষ্টেপটো মই কালেক্ট কৰিম বাৰু। হা দিগদাৰটো মই তুলিম দিয়ক, ইমান দিগদাৰ নিদিওঁ পদুমী। যা আৰম্ভ কৰ। আজি অলপ কমেই পাব নেকি? কম নহয় কি মানে ঘাস ডাঙৰ না, তাৰ মানে তামাম ভৰ্তি থাকে না। বলক তেনেহ'লে আৰম্ভ কৰোঁ কাম নেকি। আৰু কালেক্ট কৰি কিনে দেখুৱাইছোঁ আপোনালোকক আমি কিমান ৰবাৰ কালেক্ট কৰোঁ। চাওক ৰাতিপুৱাটো ৰবাৰ কাটা মানে দৃশ্যটো দেখাব নোৱাৰিলোঁ, যিহেতু একদম এন্ধাৰতে আহিছোঁ। খম্বা ভৰ্তি আছে, 2-3ডাল আছে বোলে, এইটো দেখাবলৈ কৈ আছে পদুমী। এইটো কিমান আছে বাৰু চাওকচোন, বাপৰে আছে মোটামুটি। বন্ধুসকল মই ইয়াৰ পৰাই চুৰু কৰি দিম বাৰু। চাওক ডান। এতিয়া কমপ্লিটটো দেখাইছোঁ। ফাইনেলি পদুমীয়ে লৈ ল'ল। এতিয়া ইয়াত ঢালিব একদম এইটো মানে লাষ্ট কালেকশ্যন আছিল, ভাল কৰি একদম ধুই চাওক। এতিয়া একদম খালী হৈ গ'ল আৰু তামাম পুৰি আছে। যেনেকুৱা গছ ডাঙৰ তেনেকুৱাই মানে গাখীৰটো ওলাই। চাওক এইটো স্ক্ৰেপ, ডাঙৰ স্ক্ৰেপ পাই যাব, হয় নহয়? তো বন্ধুসকল যিহেতু আমাৰ কালেক্ট কৰা শেষ, এতিয়া লৈ যোৱাহে কথা নেকি। লাহে যিহেতু পাহাৰ কেনেকে পুৰিব লাগিলে শেষ না, খিলটিক করে সেন্দেলটা পিছলাই দিলে শেষ। পরবার না ভাবালু কি পিটন খায় করে যালে গম পাব। এসা পদুমী পুরা একদম চাকছেন কলসিত তামাম পাইছে নেকি পদুমী? একদম ভর্তি যেনিবা দুই হে না, এনেকুৱা লাগে। এইটো গছৰ পৰা এনেকুৱা মানে ৰবাৰ কালেক্ট কৰি লৈ গৈ আছো। তো বন্ধুসকল ফাইনেলি আহি পালোঁ। আহি পাই কিনে পদুমীৰ পৰা একদম খাৰী প্লেটখন পাৰি লৈছে আৰু পৰা সুন্দৰকৈ একমক পানী দি আছে। ভাল কৰি ঢালিবি কিন্তু যাতে নপৰে নাকি পদুমী। কিছু নহয় নেকি? ৱাও চাওক এইটো মানে 10খান মানে ট্ৰেড পাৰিছে ইয়াত, আৰু এইটো দুই মগ বনাম নাকি পদুমী। এটা ট্ৰেডৰ মানে দুই মগ কৰি দিম। ফাৰ্ষ্টত একমক বাচ্চা যদি অলপ কম পৰে মানে অকণমান দি কিনে মানে মেকআপ কৰিব লাগিব নাকি পদুমী। এতিয়া প্ৰচেছ চলি আছে, মানে আঠা মানে পূৰা দিৱা। পদুমী দুই মগ ওলাব না? অ'কে পদুমী দুই মগ দি কিনে উদুকাইছে নেকি? ৱাও চাওক অলপ উদুক পোৱা আছে, এইটো অলপ দি আছে।
শেষ এতিয়া না বঢ়িয়া এয়া চাওকচোন 1 2 3 4টা মান মানে বনাই ললো মানে এইটো দেখুৱাই আছো আপোনালোকক মানে এচিটো কেনেকুৱা মিহলাই এই প্ৰচেছটো দেখুৱাই আছো এটা দেখালে হৈ যাব বাৰু ইয়াত মানে এচিড আৰু পানী মিক্স কৰা আছে আগতে আৰু এইটো এক কাপ এনেকুৱা দিলে হ'ল এতিয়া এইটো অকণমান মিহলাই ল'লে কাম শেষ এচাপ এইটো এনেকুৱা মিহলাব লাগিব আৰু মিহলোৱা কাম শেষ হ'লে 2 ঘণ্টা বা 3 ঘণ্টাৰ পিছতে মানে ৰলিং কৰিবলৈ চলি যাব দেখুৱাই আছোঁ অকণমান পিছত থাকিব এইটো হৈছে মানে ৰবাৰ বনোৱা মানে প্ৰচেছটো আৰু কি আৰু এইবিলাক ওপৰৰ ফেনা যে আছে এইবিলাক পুৰা সুন্দৰকৈ চাফা কৰিব লাগিব আৰু কি এইবিলাক ফেনাবিলাক চাফা কৰিলে মানে ৰবাৰটো মানে চিকচিকা হ'ব আৰু কি ৰবাৰ চিটটো নাব তুমি এইটো যদি লেতেৰা পেতেৰা ৰবাৰ চিটটো মানে লেতেৰা হ'ব আৰু কি ইমান ভাল আৰু এই ফেনাবিলাক মানে কিনাৰত দিলোঁ এতিয়া চিকচিকা হৈ গ'ল এইটোৱে মানে পুৰা একদম ভাল দেখিব আৰু চাওক প্ৰথমে ৰেডি নাই এতিয়া ভাত খাবলৈ গা পা ধুই কিনে মজাকৈ এতিয়া ভাত খাই ল'ম আৰু 2-3 ঘণ্টাৰ পিছত মানে হাতৰ 2-3 ঘণ্টাৰ পিছত মানে ৰলিং কৰিবলৈ লৈ যাম ৰবাৰটো দেখুৱাই আছোঁ বন্ধুসকল ফাইনেলি 2-3 ঘণ্টাৰ পিছত আহিলোঁ হৈ গ'ল চাওক এইটো মানে এইটো ৰলিং কৰিবলৈ লৈ যাম এতিয়া প্ৰথমে কেমেৰা পাকৰো আৰু দেখাইছোঁ আৰু নেকি লোড দিলোঁ বাৰু আৰু এইটো কিবা পিঠা নিচিনা দেখি পাইছে না পিঠা সেম পিঠা কেক ইমানবিলাক পানী দিছোঁ তাও না চাফা য'ত ৰলিং কৰিব তাতে সেই পানী ওলাব ফাইনেলি আহি পালোঁ দিয়ক চাওক মোৰ আগৰ মানে মামা বনাই আছিল চাওক আৰু এইফালে কাকা ৰখি আছে সোমাব লাগিব কেনেকুৱা লাগিছে কামটো ও পং আহি পালি চাওক এইটো ৰলিং কৰা হৈ গ'ল প্লেনটো এতিয়া আমি ফুল পুঞ্জিকা বনাম ফুল পুঞ্জিকা পুৰা একদম ফুল আৰে এনি টাইম বিন্দাস কামটো বিন্দাসে কৰিব লাগে গম পালি মডাৰ্ণ গুপ্তাৰ ফুল পুঞ্জিকা হৈ গ'ল বন্ধুসকল ফাইনেলি ঘৰত আহি পালোঁ আৰু সন্ধিয়াকৈ মানে চুকা দি আছোঁ মানে আবেলি হ'লেতো নাচটো বহি বেছি পানীটো অলপ কি হ'ল এটা কি এটা হ'ব হৈ যাব লাহে লাহে চাদে